আপোনালোকে যদি ভাবি আছিলে যে বিফাৰ্মটো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত কেনেকৈ কমপ্লিট কৰিব পাৰোঁ বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিফাৰ্মৰ নটিফিকেশ্যন কেতিয়ালৈ আহিব বা বিফাৰ্মটো কমপ্লিট হ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিত 4টা বছৰত কিমান টকা খৰচ যাব লগতে কেইখন চিট আছে আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে বিফাৰ্ম কমপ্লিট কৰিছে এতিয়া যিহেতু তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰিবলৈ মন আছিলে বিফাৰ্মটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি বিফাৰ্ম কৰা আছে তেনেহ'লে বিফাৰ্মটো কিমান বছৰ লাগিব আৰু এই বিফাৰ্মটো কমপ্লিট কৰিলে যদি ডিফাৰ্ম কমপ্লিট আছিলে তেনেহ'লে আপোনালোকে এক্সট্ৰাকৈ এন্ট্ৰেন্স দিব লাগিব নেকি বা সিট কিমান আছে লেটাৰেল এন্ট্ৰি লগতে বিফাৰ্মৰ যোনটো ফ্ৰেছাৰ কেণ্ডিডেট হয় সেইসকলে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী মাৰ্কৰ ওপৰত বেছ কৰি এডমিশ্যন দিয়া হ'ব নেকি আজিৰ এই ভিডিঅ'ত সবিশেষ জনাই থাকিম যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় সবলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিছে যে এডমিশ্যন নোটিছ আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে যে বিফাৰ্ম প্ৰগ্ৰাম একাডেমিক সেশন 2025 এণ্ড 2026 সো এই নোটিফিকেশ্যনত কি আছে আপোনালোকক একেবাৰে সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম লগতে সিট কেইটা আছে কোনটো ৰিজাৰ্ভেশ্যন কি আছে লগতে এডমিশ্যন ফিজ কিমান হ'ব সবিশেষ জানিব পাৰিব সো ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো ধৈৰ্য সহকাৰে ভিডিঅ'ৰ শেষলৈকে চাই থাকিব সো প্ৰথমে আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখা আছে যে অনলাইন এপ্লিকেশ্যন এজ পাৰ ইনভাইটেড ফৰ ইণ্টাৰ্নিং এলিজিবল কেণ্ডিডেট ফৰ দ্য এডমিশ্যন টু দ্য 4 ইয়াৰ 8th সেমিষ্টাৰ বেচেলাৰ অফ ফাৰ্মাচী চুমুকে যোনটো বিফাৰ্ম বুলি কোৱা হয় প্ৰগ্ৰাম ফৰ দ্য সেশন 2025 এণ্ড 2026 যেহেতু আপোনালোকৰ এই যোনটো বিফাৰ্ম প্ৰগ্ৰাম হয় এই বিফাৰ্ম প্ৰগ্ৰামটো আপোনালোকৰ 4 বছৰ হয় আৰু 4 বছৰত আপোনালোকে কি কৰিব লাগিব 8টা সেমিষ্টাৰ আপোনালোকে ক্লিয়াৰ কৰিব লাগিব এতিয়া জনাম যে আপোনালোকে বিফাৰ্মটো কোনসকল ছাত্ৰ ছাত্ৰী আপোনালোকে কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে আৰু যোনসকলে ডিফাৰ্ম কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে কিমান বছৰ আছে সবিশেষ জানিব পাৰিব প্ৰথমে ইয়াতে আপোনালোকে এলিজিবল ক্ৰাইটেৰিয়া চাই লওক যে সিট আণ্ডাৰ ষ্টেট স্পন্সৰ কেটেগৰী ফৰ আসাম the seat under the category of the state sponsored seat of the Assam shall be filled up with the candidate having valid PRC লাগিব আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট থকাটো বাধ্যতামূলক আৰু যদি এতিয়ালৈকে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট নাই অতি সোনকালে আপোনালোকে আবেদন কৰক তাৰপিছত আপোনালোকক এই নাম্বাৰত কোৱাইছে যে পাছ ইন হায়াৰ সেকেন্ডাৰী 10+2 এক্সামিনেশ্যন সায়েন্স of the Assam Higher Secondary Education Council or any other examination recognized by the Dibrugarh University as per equivalent to this examination will be English, Physics, Chemistry and Biology and Mathematics as the subject. So আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়া ধুনীয়াকৈ লিখা আছে যে আপোনালোকে 10+2 হ'ব লাগিব উইথ সায়েন্স হ'ব লাগিব আৰু সায়েন্সৰ ভিতৰত আপোনালোকে এইখিনি সাবজেক্ট থাকিব লাগিব ইংলিছ থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি লগতে বায়োলজি বা মেথছ থাকিলে হ'ব দুটা এটা থাকিলে আপোনালোকক হৈ যাব কিছুমানৰ মেথছ 4 সাবজেক্ট হয় যদি বায়োলজি আছে ধুনীয়াকৈ বিফাৰ্ম কৰিব পাৰিব আৰু যদি তেওঁলোকৰ বায়োলজি 4 সাবজেক্ট হয় যদি মেথছ আছে ধুনীয়াকৈ বিফাৰ্মটো কমপ্লিট কৰিব পাৰিব সো এইখিনি গ'ল আৰু ইয়াতে অৰ বুলি এটা অপশ্যন আছে ইয়াতে ধুনীয়াকৈ অৰ বুলি অপশ্যন এটা আছে এইটো অৰ কোনসকলৰ কাৰণে যোনসকলে ডিফাৰ্ম কমপ্লিট কৰিছে ইয়াতে বি নম্বৰত ধুনীয়াকৈ লিখা আছে যে pass in 2-year diploma in pharmacy examination from any institute of Assam recognized by the PCI যোন PCI approved থকা যোনটো ফাৰ্মাসী কাউন্সিল অফ ইণ্ডিয়াৰ approved থকা ইনষ্টিটিউটৰ ফালৰ পৰা যদি আপোনালোকে 2 বছৰ ডিপ্লোমা ইন ফাৰ্মাসী কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব বিফাৰ্মৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনটো আপোনালোকে 2 বছৰ আবেদন কৰি আপোনালোকে বিফাৰ্মটো 2 বছৰত কমপ্লিট কৰিব পাৰিব যেহেতু আপোনালোকে কমপ্লিট বিফাৰ্ম যদি কৰিব যায় যোনসকলে 10+2 পিছত তেওঁলোকে এন্ট্ৰি কৰিব তেওঁলোকে কিন্তু 8টা সেমিষ্টাৰ দিব লাগিব মানে 4 বছৰ দিব লাগিব আৰু যদি আপোনালোকে ডিফাৰ্ম কমপ্লিট কৰি যায় তেনেহ'লে আপোনালোকে 2 বছৰত কি হ'ব কমপ্লিট হৈ যাব সো বি নম্বৰত কি কৈছে ধুনীয়াকৈ আপোনালোকক একেবাৰে ভিডিঅ'টো লং হ'ব সো ধুনীয়াকৈ বুজাই দিম সো ভিডিঅ'টো আপোনালোকে খৰখেদা নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব বি নম্বৰত কি কোৱা আছে ধুনীয়াকৈ কোৱা আছে যে সিট আণ্ডাৰ ষ্টেট স্পন্সৰ কেটেগৰী নৰ্থ ইষ্টাৰ্ণ ষ্টেট আদাৰ দেন আসাম দ্য সিট আণ্ডাৰ দিছ কেটেগৰী উইল বি ফিল আপ দ্য কেণ্ডিডেট স্পন্সৰ বাই দ্য concern north eastern state other than Assam with eligible candidate as state in para a above so এই যোনটো para a above আছে এই para যোনটো আপোনালোকক a আছে এই এৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব যোনসকল অসমৰ বাহিৰে বেলেগ ষ্টেট আছে নাগালেণ্ড তাৰপিছত আপোনালোকৰ কি আছে মিজোৰাম মণিপুৰ মেঘালয়া এইবোৰ যোনবোৰ আছে অসমৰ বাহিৰত যোনবোৰ আছে তেওঁলোকে কি কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে 10+2 অৰ্থাৎ 10+2 আৰু লগতে বি নম্বৰ যোনটো ডিপ্লোমা ইন ফাৰ্মাসী 2 বাৰ কমপ্লিট থাকিলে আপোনালোকে ধুনীয়াকৈ পাৰিব মই বাৰু ইমান ধুনীয়াকৈ নকওঁ কাৰণ দীঘলীয়া হৈ যাব সো যোনখিনি ইম্পৰ্টেণ্ট বুলেট পইণ্ট আছে এইখিনি আপোনালোকক জনাম ডি নম্বৰ আপোনালোকে চাব যে এডমিশ্যন থ্ৰু দ্য লেটাৰেল এন্ট্ৰি ইন বিফাৰ্ম 3rd সেমিষ্টাৰ উইথ ডিফাৰ্ম কোৱালিফিকেশ্যন আণ্ডাৰ এণ্ডাউমেণ্ট কেটেগৰী নাম্বাৰ অফ ভেকেণ্ট চিট আছে 5টা যোনসকলে আপোনালোকে ডিফাৰ্ম কমপ্লিট কৰিব বেলেগ ষ্টেটৰ ফালৰ পৰা অসমৰ বাহিৰত যোনখিনি ষ্টুডেণ্ট আহিব তেওঁলোকৰ কাৰণে কি আছে 5টা চিট আছে এণ্ডাউমেণ্ট কেটেগৰী মানে বেলেগ ষ্টেটৰ সো তেওঁলোকৰ কাৰণে কি আছে 5টা চিট আছে যোনসকলে লেটাৰেল এন্ট্ৰি দি কেনে তেওঁলোকে বিফাৰ্মটো 3rd সেমিষ্টাৰৰ পৰা তেওঁলোকে পঢ়াটো ষ্টাৰ্ট কৰিব এতিয়া
আহিলে ই নাম্বাৰত কোৱা আছে যে চিট আণ্ডাৰ EWS কেটেগৰী, যোনসকলে EWS কেটেগৰী আছে EWS ৰ কাৰণে 5টা চিট আছে আপোনালোকে যোনসকলে EW উইকাৰ ছেকশ্যন চাৰ্টিফিকেট বুলি কোৱা হয়, যোনসকলে আণ্ডাৰ আনৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকৰ EWS থাকিলে তেওঁলোকক 10% ৰিজাৰ্ভেশ্যন দিয়া হয়, যিহেতু অসমত এইটো ইতিমধ্যে বন্ধ কৰিম বুলি কৈছিলে, কিন্তু চেণ্ট্ৰেলত এইটো চলি থাকে, চেণ্ট্ৰেলত যদিও চলি থাকে কিন্তু অসমত কিন্তু এতিয়ালৈকে বন্ধ হোৱা নাই। চ' EWS যোনবোৰ আছে তেওঁলোকে আপোনালোকৰ কি কৰিব পাৰিব, 5টা চিট আছে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে ধুনীয়াকৈ ইম্পৰ্টেণ্ট নোট এটা দিছে, দ্য কেণ্ডিডেট চেকিং এডমিশ্যন টু দ্য BPharm program for the session 2025 and 2026 under the sponsor category for Assam Para A and B, A and A, and endowment category Para C and E, including Son Dibrugarh of DU employed, retired employed, shall have to clear Assam Pharmacy Entrance Examination 2025 conducted by the Srimanta Shankardev University Health and Science. যদি আপোনালোকে DPharm কমপ্লিট কৰি এতিয়া যদি DPharm কমপ্লিট কৰিছে বা BPharm যদি আপোনালোকে ফ্ৰেছ কেণ্ডিডেট হয় আৰু যদি আপোনালোকৰ কি হয় মাক দেউতা যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এমপ্লয় হয়, আপোনালোকে কি কৰিব নালাগে, কোনো ধৰণৰ মেৰিট লিষ্টত যাব নালাগে। জাষ্ট আপোনালোকে এই যোনটো আপোনালোকৰ আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন যোনটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে, সেই এক্সামটো যদি দিছিলে আৰু সেই এক্সামত যোনটো স্ক'ৰ পাবলৈ সক্ষম হৈছে, সেই স্ক'ৰৰ ওপৰত আৰু ৰেংকৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক কি কৰা হ'ব, এডমিশ্যনটো দিয়া হ'ব। চ' তোমালোকক এডমিশ্যনটো দিয়া হ'ব। চ' এইখিনি গম পালা। এতিয়া এডিশ্যনেল ইনফৰমেশ্যন ফৰ এডমিশ্যন BPharm ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি একাডেমিক ছেশ্যন 2025 এণ্ড 2026 কোনটো ষ্টেটত কিমানটা চিট আছে সেইটো আপোনালোকে বা তোমালোকক জনাম। চ' টোটেল ইনটেক কেণ্ডিডেট তোমালোকৰ কি আছে, 50টা চিট আছে। চ' টোটেল চিট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি 50টা, আৰু পৰা 2টা, মেঘালয়ৰ পৰা 2টা, অৰুণাচল প্ৰদেশৰ পৰা 2টা, আৰু ত্ৰিপুৰাৰ পৰা 2টা, আৰু এণ্ডামেণ্ট কেটেগৰী টোটেল 29টা প্লাছ 2। চ' 29টা চিট কিন্তু এণ্ডামেণ্ট কেটেগৰী মানে বেলেগ ষ্টেটৰ। চ' যোনখিনি ষ্টুডেণ্ট বেলেগ ষ্টেটৰ পৰা আহিবলৈ তেওঁলোকে ইচ্ছুক হয়, চ' বেলেগ ষ্টেটৰ কি আছে, 29টা চিট আছে। এইখিনি বাৰু গ'ল। এতিয়া আপোনালোকক জনাম একেবাৰে ইম্পৰ্টেণ্ট যে কোনখিনি ষ্টুডেণ্টৰ কিমান এডমিশ্যন ফিজ দিব লাগিব। আমাৰ অসমৰ কাৰণে যোনখিনি ষ্টেট কেটেগৰী আছে 6,188 টকা পাৰ ইয়াৰ এপ্ৰক্স দিব লাগিব। এতিয়া আপোনালোকে কেলকুলেট কৰিব যে 4 বছৰত কিমান টকা যাব 8টা ছেমিষ্টাৰত। এইটো আপোনালোকক পাৰ ছেমিষ্টাৰ নহয়, এইটো পাৰ ইয়াৰত আপোনালোকে 6,188 টকা দিব লাগিব, যিহেতু এইটো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হয়। আৰু যোনখিনি এণ্ডামেণ্ট কেটেগৰী, যোনখিনি আদাৰ্ছ ষ্টেটৰ পৰা আহিব, যোনখিনি অসমৰ বাহিৰৰ ষ্টেটৰ পৰা আহিব, তেওঁলোকে পাৰ ইয়াৰত 48,788 পাৰ ইয়াৰত এপ্ৰক্স দিব লাগিব। আৰু হোষ্টেল এডমিশ্যন ফিজ আপোনালোকৰ কি কৰিব লাগিব, 2900 টকা আপোনালোকে পাৰ ইয়াৰত হোষ্টেল এডমিশ্যন ফিজ দিব লাগিব। এইখিনি আপোনালোকে কেলকুলেট কৰি চাব যে 4টা বছৰত কিমান যাব। বাকী 8 নম্বৰত কৈ আছে যে কেণ্ডিডেট চিলেক্টেড ফৰ হোষ্টেল চিট মাষ্ট টেক হোষ্টেল এডমিশ্যন অন দ্য স্পেচিফাইড ডেট। আপোনালোকে কি কৰে, যোনখিনি ষ্টুডেণ্টে চিলেকশ্যন হ'ব তেওঁলোকে স্পেচিফাইড ডেটত আপোনালোকে কি কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব। এণ্ড এতিয়া আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে এডমিশ্যন কৰিব। চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে এডমিশ্যন কেনেকৈ কৰিব, যিহেতু আপোনালোকে BPharm এডমিশ্যন কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি। এতিয়া আপোনালোকে DPharmটো আপোনালোকে প্ৰথম ইয়াৰৰ পৰা কৰে বা DPharmটো আপোনালোকে 3rd ইয়াৰৰ পৰা কৰে। প্ৰথম অৱস্থাত আপোনালোকৰ এডমিশ্যনটো আপোনালোকৰ যোনটো কৰিব সেইটোৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে 13 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। আপোনালোকৰ 14/7/2025 টিল 11:55 PM লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া যিহেতু জুন মাহ চলি আছে, চ' আপোনালোকে জুলাইৰ 14 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। বহুত সময় আছে, আপোনালোকে খৰখেদা নকৰি কেনে ধুনীয়াকৈ কি কৰিব, আবেদন কৰিব পাৰিব। আৰু আবেদনৰ কাৰণে আপোনালোকে এইটো লিংকত যাব লাগিব। মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈছোঁ, তাৰ পৰা ক্লিক কৰিব। ক্লিক কৰি কেনে আপোনালোকে ধুনীয়াকৈ আবেদন কৰিব পাৰিব। এতিয়া আবেদনৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই 950 টকা দিব লাগিব। 950 টকা কিন্তু আপোনালোকৰ ৰিফাণ্ডেবল নহয়। চ' 950 টকা দিয়াৰ পিছতে যদি আপোনালোকক এইচএছত যদি আপোনালোকক ভাল মাৰ্ক থাকে তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব, মেৰিট লিষ্ট ঘোষণা কৰিব। আৰু সেই মেৰিট লিষ্টত ধুনীয়াকৈ আপোনালোকে ৰেংক ৱাইজ মেৰিট লিষ্ট মাৰিব। যদি আপোনালোকক ভাল ৰেংক হয়, চ' ধুনীয়াকৈ আপোনালোকে কি কৰিব পাৰিব, এই BPharmটো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ধুনীয়াকৈ এডমিশ্যন কৰিব পাৰিব। অসমৰ পৰা যদি আপোনালোকে DPharm কমপ্লিট কৰিছে, এতিয়া যদি BPharm কমপ্লিট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব, এই যোনটো আপোনালোকে DPharm কমপ্লিট কৰিছে, DPharmৰ যোনটো মাৰ্ক আছে মাৰ্ক বেচিছ ল'ব। লগতে আপোনালোকক এটা মৌখিক এটা ভাইবা ল'ব। সেই ভাইবাত আপোনালোকে কেনেকুৱা পাৰফৰ্মেঞ্চ দেখুৱাই সেই ভাইবাৰ ওপৰত কি কৰিব, আপোনালোকক চিটটো দিয়া হ'ব। চ' আশা কৰোঁ আপোনালোকে একেবাৰে বুজিব পাৰিছে। মই অলপ ভিডিঅ'টো হয়তো দীঘল হ'লেও আপোনালোকে ধুনীয়াকৈ চাব। আশা কৰোঁ DPharmৰ ওপৰত কোনো ধৰণৰ কনফিউজন নাই। যদি কনফিউজন আছে, ইয়াৰ উপৰি যদি কনফিউজন থাকে তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। বাকী ডেছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপ লগতে টেলিগ্ৰাম গ্ৰুপ মই দি দিছোঁ, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।